কিমান মজবুত আপোনালোকক ওচৰৰ পৰা দেখাবলৈ যতন কৰিম অলপ ওচৰৰ পৰা চাওক কিমান ডাইৰেক্ট সাউন্ডটো আপোনালোকে শুনক কিমান সাউন্ড ধুনীয়া কোৱালিটি হৈছে আৰু এইবিলাক বস্তু বহুতে হেভি কোৱালিটি বস্তু ৰেডিমেড বাউণ্ডাৰী ৱালত 50% ৰেহাই আপোনালোকে পাব নমস্কাৰ আজি আপোনালোকলৈ এনেকুৱা এটা ভিডিঅ' লৈ আহিছো যিটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ বহু উপকাৰ হ'ব কাৰণ আপোনালোকে ভাবি আছে নেকি আপোনালোকৰ ঘৰত এখন বাউণ্ডাৰী ৱাল দিম বুলি যদি ভাবিছে তেনেহলে আপোনালোকৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ কাৰণ আপুনি 5 মিনিট এটা এই ভিডিঅ'টো যদি চাই 5-6 মিনিটৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ লাখ টকা ৰেহাই হৈ পৰিব কেনেকৈ আপোনাৰ লাখ টকা ৰেহাই হৈ পৰিব কাৰণ মই আপোনালোকক আজি ৰেডিমেড বাউণ্ডাৰী ৱালৰ এটা ফেক্টৰীলৈ লৈ আহিছো মোৰ পিছফালে যিটো দেখিছে বাউণ্ডাৰী ৱাল ফেক্টৰী এই ৰেডিমেড বাউণ্ডাৰী ৱালৰ ফেক্টৰীলৈ লৈ আহিছো আৰু ইয়াত আপোনালোকে য'ত আপোনালোকে ইটাৰে গাঠি তাহানি যুগৰ পৰা যি ইটাৰে ৱাল বাউণ্ডাৰী গাঠিছিল সেই বাউণ্ডাৰী ৱাল গাঠি আহিছিল আৰু তাত আপোনালোকৰ বহু টকা লোকচান হৈছিল আৰু বহু টকা খৰচা হৈছিল মিস্ত্ৰী যোগালীৰ পৰা আৰম্ভ কৰি সকলো কিন্তু এতিয়া আজি আপোনালোকক এনেকুৱা জেগাত লৈছো এনেকুৱা এটা সিস্টেম নতুন আধুনিক বস্তুৰ বিষয়ে ক'ব ওলাইছো য'ত আপোনালোকৰ বহু টকা ৰেহাই হৈ পৰিব যদি আপোনালোকক কওঁ 5 লাখৰ খৰচটো 2 লাখত হ'ব 50,000 খৰচটো আপোনালোকৰ 25,000 হ'ব আৰু এতিয়া আমি এই স্বত্বাধিকাৰী বাউণ্ডাৰী ৱালৰ যি স্বত্বাধিকাৰী আছে স্বত্বাধিকাৰীৰ লগত আপোনালোকক চিনাকি কৰাই দিম আমাৰ লগত স্বত্বাধিকাৰী আছে নমস্কাৰ নমস্কাৰ দাদা আপোনাৰ শুভ নামটো জনাব সহিবুল ইছলাম আচ্ছা তে আপোনালোকৰ যে বাউণ্ডাৰী ৱাল আছে এই বাউণ্ডাৰী ৱালৰ এড্ৰেছটো আমাৰ দৰ্শকক ধুনীয়াকৈ লাহেকৈ জনাই দিয়ক 10-12 বছৰ হৈছে 10-12 বছৰ তে দাদাই ধুনীয়াকৈ ক'লে যে আপোনালোকৰ যি বাউণ্ডাৰী ৱাল তেওঁলোকৰ নতুন হয় 10-12 বছৰৰ পৰা তেওঁলোকে এই কাম চলাই আছে আৰু তেওঁলোকৰ এড্ৰেছটো আপোনালোক ওচৰৰ পৰা দেখাবলৈ যত্ন কৰিছে অলপ ওচৰৰ পৰা ধুনীয়াকৈ দেখাই দিব বাউণ্ডাৰী ৱাল দক্ষিণ বৰঘাট ৰূপহী নগাঁও অসম আৰু আপোনালোকৰ এই যিটো এড্ৰেছ আপোনালোকে নগাঁৱৰ নিচেই কাষতে আছে আৰু তেওঁলোকৰ ৰেডিমেড বাউণ্ডাৰী ৱালত 50% ৰেহাই আপোনালোকে পাব ডাইৰেক্ট 50% ৰেহাই আপোনালোকক তেওঁলোকে দি দিব আৰু লগতে এইখিনিতে আৰু এটা কথা সুধিম যে আপোনালোকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যেহেতু ভিডিঅ'সমূহ চাই থাকে সেইকাৰণে অলপ সুধিম যে আপোনালোকে য'তে নহওক তেওঁলোকে আপোনালোকক দৰ্শকে যদি কয় আপোনালোকক আপাৰ আছামত হওক বা লোৱাৰ আছামত হওক যিকোনো জেগাতে আপোনালোকে তাত গৈ বনাই দি থৈ আহিব পাৰিবনে আমি ধৰি লওক অল আছামত যাব পাৰিম অল আছামত দৰকাৰ হ'লে অসমৰ চুবুৰীয়া ৰাজ্যটো বনাই দি থৈ আহিব পাৰিব তে দাদাই যিহেতু ধুনীয়াকৈ ক'লে তেওঁলোকে অসম মেঘালয় পৰা আৰম্ভ কৰি ধুনীয়া বিভিন্ন ডিমাপুৰৰ পৰা আৰম্ভ কৰি বিভিন্ন জেগাত তেওঁলোকে বনাই আহিছে আপোনালোকৰটো ঘৰটো আপোনালোকে বনাই দি থৈ আহিব তেওঁলোকৰ ঘৰ যিহেতু নগাঁৱত কিন্তু নগাঁৱত হ'লেই নহ'ব আপোনালোকৰ শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট গোলাঘাটৰ পৰা আৰম্ভ কৰি ইফালে আপোনাৰ নলবাৰী বৰপেটা পৰা আৰম্ভ কৰি ধুবুৰীলৈকে শদিয়াৰ পৰা ধুবুৰীলৈকে আপোনালোকে প্ৰত্যেক জিলাতে আৰু লগতে অসমৰ চুবুৰীয়া ৰাজ্য সকলোতে আৰু তেওঁলোকে বনাই দি থৈ আহিব পাৰিব বাউণ্ডাৰী ৱালে সেয়েহে আজি আপোনালোকক দেখাবলৈ যত্ন কৰিলোঁ আৰু লগতে এতিয়া আপোনালোকক দেখাম তেওঁলোকে কেনেকৈ মেটেৰিয়েলসমূহ প্ৰস্তুত কৰে তেওঁলোকে নিজে যিহেতু বাউণ্ডাৰী ৱালৰ তেওঁলোকে নিজে এতিয়া আজি মেটেৰিয়েলসমূহ প্ৰস্তুত কৰিছে আৰু বহুত তেওঁলোকৰ অৰ্ডাৰ আছে যিহেতু তেওঁলোকে বনাই ৰেডি কৰি থৈছে সেয়েহে বস্তুবিলাকো দেখাম আৰু লগতে আপোনালোকক দাদাৰ লগত চিনাকি কৰাই দিলোঁ আৰু স্ক্ৰীণত যিহেতু নাম্বাৰ আছে তেওঁলোকে বহুত জেগাত আপোনালোকে কৰিছে ৰেহাই কাৰণে আপোনালোকক এই ভিডিঅ'টো মই কৰিছোঁ যাতে আপোনালোকৰো টকা পইচাসমূহ ৰেহাই হয় কাৰণ আপোনালোকে ইটাৰে গাঠে বহুত টকা খৰচা হয় লাখ লাখ টকা পানীত পৰে সেইবাবে আপোনালোকে বহুতে মজবুত আৰু বহুতে এটা গেৰাণ্টি থকা বস্তু আপোনালোকক আজি দেখাবলৈ যত্ন কৰিছোঁ দাদা আৰু এটা কথা ক'ব আপোনালোকৰ যি বাউণ্ডাৰী ৱালৰ তেওঁলোকৰ যদি কাৰোবাৰ ঘৰত আপুনি ৱালখন বনাই দি থৈ আহিল তাৰপিছত আপোনালোকে গেৰাণ্টি ৱাৰেণ্টি কিমান দিনলৈ দিয়ে কিমান দিনলৈ তেওঁলোকৰ আপোনাৰ ৱালটো লাষ্টিং কৰিব ধৰি লওক 50 বছৰৰ ওপৰত মানে কি লাষ্টিং কৰিব 45-50 বছৰ ওপৰত তেওঁলোকে গ্যাৰান্টি ওয়াৰেন্টি দিয়ে কাৰণ 45-50 বছৰ ওপৰলৈকে এই ৱালসমূহ আপোনালোকে হিলাব নোৱাৰে সেয়ে এতিয়া আপোনালোকক তেওঁলোকৰ ৰ মেটেৰিয়েল সমূহ বনাই আছে এই সমূহ দেখাবলৈ যত্ন কৰিম এতিয়া আপোনালোকক তেওঁলোকে ৰ মেটেৰিয়েল যিসমূহ বনাই আছে তেওঁলোকে ৱালসমূহ বনাইছে এই সমূহ দেখাবলৈ যত্ন কৰিম আৰু এই সমূহ কিমান মজবুত আপোনালোকক ওচৰৰ পৰা দেখাবলৈ যত্ন কৰিম অলপ ওচৰৰ পৰা দেখাব আৰু এটো আপোনালোকে যেটো দেখিছে এটো চাওক এসা কিমান ডাইৰেক্ট সাউন্ডটো আপোনালোকে শুনক কিমান সাউন্ড ধুনিয়া কোৱালিটি হৈছে আৰু এইবিলাক বস্তু বহুতে হেভি কোৱালিটি বস্তু আৰু এফালে আপোনালোকে দেখিছে যে লাইন বাই লাইন হৈছে আপোনালোকৰ তেওঁলোকৰ আৰু এইবিলাক আপোনালোকক অলপ ফ্ৰন্টৰ পৰা দেখাবলৈ যত্ন কৰিম এফালে অলপ ঘূৰি আহিলে আৰু এইবিলাক আপোনালোকে চাওক এটো ফ্ৰন্ট সাইড হয় আৰু তেওঁলোকে ধুনিয়াকৈ একদম সব অৰ্ডাৰ আছে বনাই থৈ দিছে আপোনালোকেও এওঁলোকৰ পৰা এনেকৈ অৰ্ডাৰ কৰিলে তেওঁলোকে এনেকৈ বনাই আপোনালোক ঘৰত ডাইৰেক্ট প্ৰস্তুত কৰি দি থৈ আহিব আৰু কোনো ভেজালিং নাথাকে লগতে এতিয়া আপোনালোকক আৰু দেখাম আহক
আৰু এতিয়া আপোনালোকক দেখাম তেওঁলোকে মই আহি থকা অৱস্থাতে তেওঁলোকে এতিয়া বনাই আছে যিহেতু কাম চলি আছে তেওঁলোকৰ লাইভ কাম চলি আছে আপোনালোকক লাইভ কাম দেখাবলৈ যত্ন কৰিম আৰু এয়া মাত্ৰ 1-2 মিনিটো হোৱা নাই এয়া আপোনালোকে দেখিছে তেওঁলোকে ঢালাই দি থৈছে আৰু ইয়াত আপোনালোকে হেভি ৰড দিছে আৰু আপোনালোকে নেভাবিব যে ইয়াত অনলি সিমেন্ট দিছে বা বালি দিছে ইয়াৰ ভিতৰত আপোনালোকে ৰড আছে বহুখিনি ৰড ইয়াত দিছে আৰু ইয়াতো আপোনালোকে যিখন প্লেট দেখিছে আৰু এই প্লেট সমূহৰ পুৰা ৰডে ভৰ্তি হৈছে ভিতৰত আপোনালোকে এইফালেও আছে দীঘে পথালি আপোনালোকে সকলোতে ইয়াত দুই সাইডে ৰড আছে আৰু এতিয়া আপোনালোকক দেখাবলৈ যত্ন কৰিম যিসমূহ পোষ্ট আপোনালোকে দিছে যে বাউণ্ডাৰী ৱালৰ যিসমূহ পোষ্ট থাকে এই পোষ্টসমূহ এতিয়া ঢালাই দি যিহেতু উঠিছে আৰু এই পোষ্টখিনিতো ইয়াতো ভিতৰতো 3ডালতকৈ ৰড দিছে 3ডালকৈ ৰড দিছে এটা পোষ্টত 3ডালকৈ ৰড দিছে চাই থাকক আৰু লগতে এতিয়া আপোনালোকক যেটো ৰ মেটেৰিয়েলখিনি দেখালো আৰু এইফালে দেখাম আপোনালোকক যিসমূহ পোষ্ট আছে আৰু এইসমূহ পোষ্টক এই পোষ্টসমূহ তেওঁলোকে বনাই প্ৰস্তুত কৰিছে বহুতে হেভি পোষ্ট হয় আৰু এই পোষ্টসমূহ তেওঁলোকে যি বাউণ্ডাৰী ৱালৰ যিটো পোষ্ট দিয়ে সেই পোষ্টসমূহ তেওঁলোকে প্ৰস্তুত কৰি ধুনীয়াকৈ থৈছে আৰু লগতে এইফালে ৰ মেটেৰিয়েল আছে আৰু এই কাম চলি আছে ধুনীয়াকৈ আৰু এই পোষ্টবিলাক লাইন কৰি ধুনীয়াকৈ থৈ দিছে আৰু যিবিলাক এইবিলাক পোষ্ট আপোনালোকে বনাই হৈছে ইতিমধ্যে এটো আপোনালোকে চাব পাৰিব আপোনালোকে অলপ দেখাই দিয়কচোন উঠাই দেখাই দি আছো মই অকলে এটা সাইডতে উঠাই আছো চাব পাৰে কিমান ওয়েট আছে বহুত একদম হেভি কোৱালিটি বস্তু হয় এছক একদম পুৰা হেভি কোৱালিটি বস্তু একদম মজবুত বস্তু হয় এটো এই যে আজি 4 দিনৰ বনোৱা 4 দিন মাত্ৰ 4 দিনৰ বস্তু আচ্ছা তেওঁলোকে এই পোষ্টটো যেটো দেখাই দিছে এই পোষ্টটো বনোৱা অনলি 4 ডেজ 4 দিনহে হৈছে আৰু তেওঁলোকে পোষ্টটো আপোনালোকক নিজে দেখাইছে ইয়াত ভিতৰত যেহেতু 3ডালকৈ ৰড থাকে বহুতে মজবুত পোষ্ট হয় আপোনালোকৰ 40-50-60 বছৰলৈকে আপোনালোকৰ কোনো কাৰণে নিহিলে আপোনালোকে ওয়াৰেন্টি দিছে ডাইৰেক্ট 40-50 বছৰলৈকে তেওঁলোকে এটো ওয়াৰেন্টি দিছে ওয়াৰেন্টি আছে থাকি যাব আৰু এতিয়া আপোনালোকক শেষত এটা কথা ক'ব বিচাৰিম যেহেতু ৰ মেটেৰিয়েলখিনি দেখালো আপোনালোকক গোটেইখিনি ওয়াল দেখালো আৰু এইখিনি পোষ্ট আছে আৰু এইবিলাক কাম দেখিছে যিবিলাক আপোনালোকক ওচৰৰ পৰা দেখাবলৈ যত্ন কৰিম এ দাদাহঁতে সকলো অসমৰ বিভিন্ন প্ৰান্তত অসমৰ খৰিয়াৰ পৰা ধুবুৰীলৈকে আপোনালোকে তেওঁলোকে এইবিলাক কামবিলাক তেওঁলোকক কৰা আছে আৰু লগতে আৰু লেট্ৰিন বাথৰুম যি আছে সব কৰি থাকো আৰু এটা কথা কওঁ এইখিনিতে আপোনালোকে অনলি বাউণ্ডাৰী ৱালে নহয় আপোনালোকে লেট্ৰিন বাথৰুমৰ বাবে যদি আপোনালোকে এনেকুৱা ধৰণৰ পোষ্ট বা ৱাল বিচাৰিছে দিব বিচাৰিছে নহলে আপোনালোকৰ ঘৰত আপোনালোকে গৰু গুহালি বনাব বিচাৰিছে তেওঁলোকৰ তাতো যদি আপোনালোকে ভাবিছে যে আমাক এনেকুৱা গুহালিত তেওঁলোকৰ দৰে ৰেডিমেড বাউণ্ডাৰী ৱাল লাগে আমি ইটাৰে গাঠি নাথাকো তেতিয়া আপোনালোকে যোগাযোগ কৰিব পাৰিব বাথৰুম লেট্ৰিনো বনাব পাৰিব গুহালিও বনাব পাৰিব একো টেনচন নাই কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই কম পইচাত বনাব পাৰিব কম পইচাত হেতুৱে আপোনালোকক প্ৰথমতে কৈছো যত আপোনালোকৰ 5 লাখ টকা তাত আপোনালোকৰ 2.5 লাখ টকাত হ'ব যত আপোনালোকৰ 50,000 টকা খৰচা হয় তাত আপোনালোকৰ 25,000 টকা খৰচাত আপোনালোকে এই সমূহ কাম উলিয়াই ল'ব পাৰিব আৰু এটা কথা আপোনালোকে যেতিয়া ঘৰত ৱাল দিয়ে ইটাৰে গাঠে তেতিয়ালে মিস্ত্ৰী যোগালি বহুত আপোনাৰ জেমেলা হৈ যায় কিন্তু তেওঁলোকে নিজে ঘৰত বনাই লৈ যাব তাত আপোনালোকক খালি ফিটিং কৰিব আপোনালোকৰ হে ভেজালটো আপোনালোকৰ কোনো নাথাকে আৰু কামটো যে হ'ব হয় হেতু ৱালৰ পৰা বহুত ফাষ্ট হ'ব হেতু যদি লাগি যায় 1 মাহ হেতু ৱাল ইটাৰে দিলে এটো লাগিব আপোনাৰ দৈলক 2 দিনৰ পৰা 3 দিন লাগিব আচ্ছা আৰু এটা কথা দাদা ধুনিয়া কথা এটা কৈছে আপোনালোকে ৱাল যেতিয়া ইটাৰে গাঠে তেনেহলে আপোনালোকৰ 25 দিন এমাহ সময় লাগে এটা বাউণ্ডাৰী ৱাল গাঠিবলৈ ভেজালিং ডেইলি মিস্ত্ৰী আপোনালোকৰ কিন্তু এই কামটো যদি কৰে তেনেহলে আপোনালোকৰ মাত্ৰ 2-3 দিনৰ ভিতৰতে এই কামটো হৈ যাব তাকো মজবুত ওয়াৰেন্টিও দিব আপোনাক 40-50 বছৰলৈকে মজবুত থাকিব বুলি সেই কাৰণে আপোনালোকক কৈছো কম খৰচত এনেকুৱা বাউণ্ডাৰী ৱাল বাউণ্ডাৰী ৱালৰ লগত আপোনালোকে কন্টাক্ট কৰক স্ক্ৰিনতো যেহেতু ইয়াতো নাম্বাৰ আছে লগতে স্ক্ৰিনত ওলাই থাকিব নাম্বাৰ স্ক্ৰিনত ওলাই থকা নাম্বাৰত আপোনালোকে এতিয়া এটা কল কৰক কল কৰি অসমৰ আপুনি বিভিন্ন প্ৰান্ততে নাথাকক কিয় দাদাক এটা ফোন কৰি যদি কয় আমাক এনে ধৰণৰ ইমান স্কয়াৰ ফিটৰ বা ইমান জেগাত আপোনাৰ বাউণ্ডাৰী ৱাল লাগে যিমান বিঘা মাটিতে নহওক দাদাই অসমৰ বিভিন্ন প্ৰান্তত গৈ আপোনালোকক বনাই দি থৈ আহিব আপুনি খালি যদি ভিডিঅ ভাল লাগে তেনেহলে আপুনি দাদাক এটা কল কৰক কল কৰি আপোনালোকে জনাওক যে মোক এনেকুৱা বস্তু লাগে ওয়ান বাউণ্ডাৰী ৱাল লাগে গুহালি লাগে বাথৰুম লাগে যি নালাগক আপুনি খালি কল কৰি জনালে হ'ল দাদাহঁতে আপোনালোকৰ ঘৰত গৈ আপোনাৰ বুকিং লৈ ঘৰত গৈ আপোনালোকক ৱাল বনাই দি থৈ আহিব পাৰিব দাদা আজি ভিডিঅটো ইমানেই যদি ভাল লাগিল ভিডিঅটো শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত যদি জুনে এনেকুৱা ধৰণৰ আপোনালোকৰ বাউণ্ডাৰী ৱাল বনাম বুলি মনতে ভাবি আছে ধন্যবাদ